আজিৰ ভিডিঅ'টোত আপোনালোকে বহুত বেছি ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাব কাৰণ আহিছোঁ মিউজিয়ামৰ ভিতৰখন চাবৰ কাৰণে আৰু ইয়াৰ ভিতৰতে আমি লগ পালোঁ কাক জানেনে বাৰু জিন্টুদাৰ ফটো লগাই হাৰিয়ানাৰ সকলো মূল্যৱান বস্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়াইছোঁ গতিকে নোচোৱাকৈ নাথাকিব Hi friends, welcome back to my channel. This is Devjanis Vlogs. মই দেৱজানী পুনৰ এটা নতুন vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ vlogত গৈ পাইছিলোঁ কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিত সোমোৱাৰ প্ৰথম vlogটো আপোনালোকক অকণমান ৰিকেপ কৰি দিছোঁ যিসকলে চোৱা নাই। যদি চোৱা নাই তেনেহ'লে চাব ইয়াৰ আগৰ vlogটো আৰু এইটো vlogত মই দেখুৱাইছোঁ পাৰ্ট 2 টো পাৰ্ট 3 লৈকে আহিব আপোনালোকে চাব গোটেইকেইটা পাৰ্ট এইটো হৈছে 2 পাৰ্ট 2 আৰু কেইবাটাও ডিপাৰ্টমেণ্ট আমি চালোঁ ইয়াৰ আগৰ vlogত আপোনালোকক দেখুৱাইছিলোঁ এতিয়া আমি ইউনিভাৰ্চিটিৰ ভিতৰতে থকা এটা খুব সুন্দৰ পপুলাৰ বস্তু চাবলৈ যাম বস্তু মানে কি আৰু মিউজিয়াম বুলি ক'ব পাৰে ইয়াৰ চাওকচোন নাজাৰাবোৰ বহুত বেছি ধুনীয়া আজি আমি কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ ভিতৰত থকা ধৰোহৰ অৰ্থাৎ ইয়াতে গোটেই হাৰিয়ানা সংস্কৃতিৰ গোটেই বস্তুবিলাক আছে সেয়া দেখুৱাবলৈ বিচাৰিছোঁ পাৰ্ট 2টোত ভিতৰত সোমাবলৈ লৈছোঁ হাৰিয়ানাৰ মিউজিয়ামৰ ভিতৰত য'ত আছে হাৰিয়ানাৰ সকলো কৃষ্টি সংস্কৃতি এয়া দেখিছেনে বাৰু ইয়াত এণ্টাৰ কৰিবলৈ লৈয়ে দেখিবলৈ পাইছোঁ দৰ্জা কেইখন চাওক ইমান সুন্দৰ খাটনি কৰি বনোৱা দৰ্জা দেখিয়ে ভাল লাগি গ'ল ইয়াতে ভিজন মিছন সেই সম্পৰ্কত লিখা আছিলে এই হেৰিটেজখনত গোটেই হাৰিয়ানাৰ কৃষ্টি সংস্কৃতিৰ পৰা আদি কৰি গোটেই ইতিহাস ইয়াতে ধুনীয়াকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এয়া চাওক এয়া আহিয়ে প্ৰথমতে দেখিবলৈ পালোঁ এয়া চাগে আপোনালোকে অনুমান কৰিব পাৰিছে কিবা জ্বলাই থোৱা নিচিনা একচুৱেলি এইটো এটা হাৰিয়ানাৰ সংস্কৃতিৰ ভিতৰতে পৰে আৰু এইবিলাক চাওক গোটেই অস্ত্ৰ শস্ত্ৰ একদম তৰোৱাল হয় তৰোৱালবোৰ কিন্তু আমি এখনেই তৰোৱালৰ কথা ভাবিব পাৰোঁ বা হেংদাংখনৰ কথা ভাবিবলৈ পাৰোঁ মনলৈ আহিলে তৰোৱাল বুলি ক'লে কিন্তু ইয়াতে ইমান বেছি তৰোৱাল দেখিবলৈ পাইছোঁ নহয় মই আচৰিত হৈ গৈছোঁ তৰোৱালৰ যে ইমান বেছি ভাগ থাকে মানে চোকা অস্ত্ৰবিলাক যিবিলাক পৌৰাণিক কালত অতীজতে যুদ্ধ বিগ্ৰহৰ সময়ত ব্যৱহাৰ কৰা হৈছিলে প্ৰত্যেকটো বস্তুৱে দেখি মানে একদম আচৰিত হৈ গৈছোঁ যিবোৰ বস্তু মই কেতিয়াও ভাবিয়ে পোৱা নাছিলোঁ যে এনেকুৱা বস্তুও থাকিব পাৰে আৰু এইটো চাওক মুখাৰ নিচিনা হয় এইটোতো মোৰ বিৰাট বেছি পচন্দ হৈছিলে একদম মহাভাৰতৰ যুদ্ধ সময়ত চাগে এইবোৰ ব্যৱহাৰ কৰিছিলে এইফালে আকৌ আছে মেডেল গেলাৰী য'ত নেকি একদম বহুত পুৰণি মেডেলবিলাক আছে মই মানে একদম আচৰিত হৈ গৈছোঁ আৰু ইয়াৰ বস্তুবিলাক দেখি পেলাই প্ৰথমতে মেডেলবিলাকে দেখুৱাইছোঁ এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আৰু প্ৰথম বিশ্বযুদ্ধ এইবিলাকৰ সেনাবিলাকে পোৱা মেডেল হয় ইয়াতে তেনেকুৱা বহুত মেডেলছ ধুনীয়াকৈ সজাই থোৱা আছে আৰু দেখি খুব এটা মানে কি ক'ম আৰু বহুত ভাল লাগিছে এইফালে পুৰণি সৰু মুদ্ৰাবিলাক পুৰণি কালৰ একদম ধুনীয়াকৈ সংগ্ৰহালয়ত সংগ্ৰহ কৰি ৰাখিছে এইটো মিউজিয়ামত মানে যিমান পাৰিছে হাৰিয়ানাৰ বস্তুবিলাক মানে ধুনীয়াকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছে যাতে বাহিৰৰ পৰা টুৰিষ্ট গ'লে বা মানুহবিলাকে আহিলে চাব পাৰে তাৰ কাৰণে মই ভুৱে পোৱা নাই সঁচা কথা ক'বলৈ গ'লে ইয়াতে আহি মই কোনটো চাম কোনটো নাচাম কোনটো ভিডিঅ' কৰিম কোনটো নকৰিম মানে মই সঁচাকৈ ইয়াতে আহি মই পোৱা নাই মানে তথাপিও চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে এই সুন্দৰ ভিডিঅ'বিলাক ক্লিপবিলাক লৈ অসমলৈ উভতি যাবৰ কাৰণে নহ'লেনো এই ঠাইখনলৈ অহাৰ অৰ্থটো কি থাকিলে হয়নে নহয় এইফালেও চাওক কিমান ভেৰাইটিছ আছে তৰোৱাল এইবোৰ হৈছে ফটো গেলাৰী ইয়াতে হাৰিয়ানাৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ ফটো এনেকৈ সংগ্ৰহ কৰি ৰাখিছে এইফাললৈ তাকে অকণমান আপোনালোকক দেখুৱাইছোঁ আপোনালোকে বৰিং নহ'ব আজিৰ ভিডিঅ'টো সঁচাকৈয়ে বহুত বেছি ধুনীয়া চাগে আগতে ইমান ধুনীয়া ভিডিঅ' কম দিছোঁ আৰু ফুৰাও তেনেকৈ হোৱা নাছিলে একদম মানে কি ক'ম আৰু মন ভৰি গ'ল 50 rupees দি পেলাই আমি পাৰ পাৰ্চন 50 rupees দি পেলাই চাইছোঁ কিন্তু মানে সঁচাকৈ কৈছোঁ মন ভৰি গৈছে আজি এইবিলাক চাই মেলি একদম ইউনিভাৰ্চিটিলৈ আহি পিনে যে কিবা এটা সাৰ্থক হৈছে এই বস্তুখিনি চাই পদে অনুভৱ কৰিব পাৰিছোঁ আৰু আপোনালোকেও আজি এই ভিডিঅ'টো চাই যে সাৰ্থক হৈছে ভিডিঅ'টো একদম গোটেই কমপ্লিট কৰিলে গম পাব সেই কথাটো এইফালে গোটেই ফটো গেলাৰীবোৰ চাই আহি পালোঁহি এইফালে এইয়া চাওক বন্ধুক এইফালে গোটেই আমাৰ সেনাসকল যিসকল আমাৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে
দেশপ্ৰেমিকসকল আমাৰ এয়া চাওক গোটেই মই দেখুৱাই দিছোঁ এইবিলাক সেনা বাহিনীসকলৰ ইউনিফৰ্ম হয় মই আপোনালোকক দেখুৱাই দিছোঁ দেই এইবিলাক ধুনীয়াকৈ চৌকেছত সজাই ৰাখিছে আৰু কাৰ্গিল যুদ্ধত শ্বহীদসকলৰ গোটেই ফটো ইয়াতে আঁৰি ৰাখিছে এইযোৰ ইউনিফৰ্ম খুব ধুনীয়া এইবিলাক ডনেট কৰা হৈছে সজাই ৰাখিবৰ কাৰণে এইফালে চাওক আমাৰ ছোৱালীবিলাকে ইয়াতে ফটো উঠি আছে কিন্তু এয়া চাওক এয়া কিন্তু এটা কথাত আজি মনটো অকণমান বেয়া লাগিলে আপোনালোকে গম পাব ৰ'ব আৰু এইফালে এখন চিপ আছে জাহাজ এইবোৰ ধুনীয়াকৈ সজাই ৰাখিছে একদম মিউজিয়ামৰ ভিতৰত হাম জিন পাৰ গৰ্ভ হে ইয়াতে আছে আমাৰ জিন্তুদাৰ ফটো লগোৱা আছে তো দেখি অলপ ইম'চনেল হৈ গৈছোঁ এয়া চাওক কেপ্টেইন জিন্তু গগৈ বীৰে সদায় বীৰৰ দৰে সন্মান পোৱা উচিত মৃত্যু অমৰ হয় যেতিয়াহে তেওঁ দেশৰ বাবে মৃত্যুবৰণ কৰে এই মৃত্যু সন্মানীয় আৰু এই মৃত্যু মৰেও অমৰ এই দেশপ্ৰেমী এই দেশৰ বাবে যুঁজাৰুসকলৰ প্ৰতি মোৰ সদায় চেলিউট আছে তেওঁলোকক সদায় সন্মান কৰোঁ তেওঁলোকৰ আত্মাই সদগতি লাভ কৰক সেয়াই কামনা কৰিছোঁ আৰু জিন্তু দাৰ বাবে একাজলি শ্ৰদ্ধাঞ্জলি আৰু মৰম সন্মান চেলিউট বহুত দুখ লাগিলে চকু পানী ওলাই গ'ল সেইখিনি সময়ত মই অনুভৱ কৰি কি ক'ম বুজাব নোৱাৰোঁ আপোনালোকক কিবা ধৰণৰ এটা বহুত বেয়া লাগি গ'ল নিজৰ গগৈ মানুহ সেইকাৰণে বহুত বেছি ইম'চনেল হৈ গ'লোঁ মই খুব বেয়া লাগিলে অমৰ হওক তেওঁ দেশৰ বাবে আৰু এইফালে কান্দা কাটা বন্ধ কৰিলোঁ আৰু চাবলৈ আহিছোঁ খুব ধুনীয়াকৈ সজাই থৈছে এইবিলাক ডেক'ৰেশ্যন কৰি ৰাখে এনেকৈ হাৰিয়ানাৰ মানুহবিলাকে নিজৰ ইণ্টেৰিয়ৰত এয়া চব দেখুৱাই দিছোঁ অকণমান এইফালে চন্দুক বুলিয়ে ক'ম নে বাকচ বুলিয়ে ক'ম নে কি বুলি ক'ম নাজানো আলমিৰাবোৰ খুব ধুনীয়াকৈ সজাই ৰাখে তেওঁলোকৰ কালচাৰত আৰু এইবিলাক কিছুমান মহিলা বনাইহে ৰাখিছে দেই শ্ব'পিচ সঁচি নহয় খুব ধুনীয়াকৈ মানে সাধাৰণতে গাঁৱৰ মহিলাবিলাক যেনেকৈ থাকে বা আগতে আছিলে তেনেকৈ দেখুৱাইছে এইটো এটা চকুৰি আৰু এইখন হৈছে এখন ড্ৰেছিং আইনা এয়া চাওক ইমান ধুনীয়া আইনাখন লৈয়ে যাওঁ নেকি ঘৰলৈ এনেকুৱা লাগিছিলে আৰু এইফালে কিছুমান কাপোৰৰ কালেকশ্যন চাম এইফালে দেই এইবোৰ স্কাৰ্টছ এয়া মহিলাসকলে পিন্ধিবলৈ ব্যৱহাৰ কৰে স্কাৰ্টছ নাচিবলৈ পিন্ধিবলৈ বিভিন্ন সময়ত এইবিলাক কাপোৰ মূৰত ল'বৰ কাৰণে এইবিলাক স্কাৰ্টছ দেখিছেনে কিমান ভাল আৰু ফটোবিলাক কিছুমান ইয়াতে অৰা আছে যিবিলাক ফটো হেং কৰি থোৱা দেখি মানে অনুমান কৰিব পাৰিছোঁ যে তেনেকুৱা ধৰণৰ ডান্সৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ কামৰ সময়ত এইবিলাক পৰিধান কৰিছিলে হয়তো স্কাৰ্ট পিন্ধিলে তেওঁলোকৰ কাম কাজত সুবিধা হয় শাৰী পিন্ধাতকৈও আৰু স্কাৰ্টছবোৰ ধুনীয়া দেই আৰু কিছুমান এইফালে কেপ এইবোৰ হৈছে কিবা খাদী কাপোৰৰ নিচিনা দেখা পাইছিলোঁ বা চুই পাওঁতে অনুভৱ কৰিছিলোঁ আৰু এইবিলাক ব্লাউজ হয় বহুত পুৰণি ব্লাউজ এইবিলাক সজাই ৰাখিছে এনেকৈ ইয়াৰ মহিলাসকলে সাধাৰণতে যেনেকুৱা ধৰণৰ ব্লাউজ পিন্ধে তেনেকুৱা ধৰণৰ ব্লাউজ পিচবোৰ চিলাই তেওঁলোকে এনেকৈ সজাই ৰাখিছে এইবিলাক মূৰত লগোৱা কিবা কেপ টাইপৰ বস্তু হয় এয়া চাওক ফটোবিলাক চাই অনুমান কৰিব পাৰিছিলোঁ ইয়াতে সুধিবলৈ তেনেকুৱা ধৰণৰ মানুহ লগ পোৱা নাছিলোঁ বা হিন্দীটো ইমান ফ্লুৱেণ্ট নহয় গতিকে নিজেই বুজিবলৈ চেষ্টা কৰিছিলোঁ হিন্দীটো ভালকৈ ক'বও নোৱাৰোঁ আৰু লিখিব পাৰিলেও মানে ক'বলৈ অসুবিধা হয় গতিকে নিজেই চেষ্টা কৰিছোঁ পঢ়ি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ এইবিলাক চাওক কিছুমান গছৰ পৰা বনোৱা টুকুৰি টাইপৰ হয় আমাৰ যেনেকৈ বাঁহৰ পৰা বেতৰ পৰা বনায় ঠিক তেনেকৈ এয়াও কিবা গছৰ ছালৰ পৰা বনোৱা যেন অনুমান হৈছিলে মোৰ আৰু এইবিলাক থালি হয় ইমান ডাঙৰ থালি সেইকাৰণে ইয়াত ইমান মানুহবোৰ ডাঙৰ হয় এনেকুৱা থালিত বনালে খালে আৰু মানুহ ডাঙৰ হ'বই নে কি কয় তাৰপিছতে এইবিলাক বাচন বৰ্তনবোৰ কিন্তু অকণমান বেলেগ দেই আমাৰ নিচিনা নহয় এইবিলাকৰ ডিঙিটোৱে হওক বা এই কলহটো হৈছে তামৰ এইবিলাক এইটো হ'ল পিতলৰ নিচিনা অনুমান হৈছিলে মোৰ ইয়াত বেলেগ ধাতু যদি ব্যৱহাৰ কৰে সেয়া মই নাজানো এইটোহে ডাঙৰ উৰাল টাইপৰ কিন্তু উৰাল নহয় এইবিলাক আৰু এয়া চাওক এইবোৰ মাটি আৰু এইফালে কিছুমান তৰকা মৰা বস্তু এয়া গছৰ ঠাৰিৰ পৰাই বনাইছে বেতৰ নিচিনা কিবা মানে ইয়াৰ বডিটো আৰু এইবিলাক চাওক এইবোৰ নেচাৰেলকৈ বনোৱা গ্ৰাইণ্ডাৰ হয় এইবিলাক কাঠৰ পৰা বনোৱা গ্ৰাইণ্ডাৰ হয় আমি টিনৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰোঁ এইবিলাক একদম মানুহে নিজেই বনাই লোৱা গ্ৰাইণ্ডাৰ আৰু এইবোৰ মোনা এইটো এটা আলমিৰা খুব পুৰণি আৰু বিৰাট
টান বিৰাট গধুৰ হয় এইটো চুই চাইছিলোঁ মই আৰু ভিতৰটো খুলিবলৈ বেয়া লাগিলে কাৰণ বস্তুবোৰ এনেকৈ একদম খুলি মেলি চাবলৈ অনুমতি নাই গতিকে ইমান এটা হেৰি কৰি থাকিব মন নগ'ল এখন ঝুলনা ইয়াতে চাগে সৰু ল'ৰা ছোৱালীবিলাকক পুৰণি কালত এনেকৈ শুৱাই ৰাখিছিলে ঝুলাই ৰাখিছিলে এইবোৰ বেট আমাৰ ইয়াত যেনেকৈ লাখুটি বুলি কোৱা হয় ঠিক তেনেকুৱা ধৰণৰ হয় আৰু এইবোৰ কি হয় নাজানো মই এইবোৰ কি হয় খুব গধু বিৰাট গধু হয় এইবোৰ অকণমান ট্ৰাই কৰি চাইছিলোঁ আৰু মানে মই আপোনালোকক বস্তুবোৰ দেখুৱাই যাম আপোনালোকে অনুমান কৰিব দেই এইবোৰ হৈছে চাকি আৰু এইটো এটা সাপৰ চাকিটো দেখি মই ভয় খাই গৈছিলোঁ কাৰণ সাপলৈ খুব ভয় কৰোঁ এয়া এগৰাকী মহিলা যিগৰাকীয়ে ট্ৰেডিশ্যনেল জুৱেলাৰিজ কিছুমান পিন্ধি আছে দেখিবলৈ কিন্তু বৰ ধুনীয়া লাগিছে মহিলাগৰাকীক একদম শ্লিম বডি আৰু এইফালে চাওক এইটো এটা গহনা থোৱা বস্তু হয় গহনা থোৱা বুলি ক'ম নে বিউটি বক্স বুলি ক'ম জুৱেলাৰী বক্স সেই বুলি কওক বা বিউটি বক্স এনেকুৱা ধৰণৰ হয় য'ত মহিলাসকলে নিজৰ আপুৰুগীয়া সম্পদবিলাক ৰাখিছিলে বুলি অনুমান কৰিছোঁ আৰু মই কাৰণ ইয়াৰ কিনাৰত কিছুমান জুৱেলাৰিজ আছে গতিকে সেই বস্তুখিনি থ'বৰ কাৰণে ইয়াকেই যে ব্যৱহাৰ কৰিব সেয়া মই নক'লেও বুজি পাইছোঁ আৰু গহনাবোৰ এয়া অকণমান দেখুৱাই দিছোঁ আপোনালোকক যিহেতু ফটোবিলাক কৰা আছে ইয়াতে বহুত ফটো বনোৱা আছিলে যিবিলাকৰ জৰিয়তে মই বহুত কথাই বুজিবলৈ পাৰিছিলোঁ আৰু এইবোৰ কিছুমান পাৰ্চ টাইপৰ বস্তু হেংগিং বেগ বা টোট বেগ টাইপৰ এইবোৰ এখন আইনা আপোনালোকৰ বাবে এয়া মই ভিডিঅ' বনাই আছোঁ এগৰাকী মহিলা ইয়াতে তাৰপিছতে এইফালে আহিছোঁ এইবোৰ খাৰু টাইপৰ দেখিলোঁ আৰু সৰু পাউচ বেগ টাইপৰ আৰু এইবিলাক চাওক ইয়াতে মানুহবিলাক খুব পুলিচ মিলিটাৰীত কাম কৰি ভাল পায় সেইকাৰণে তেওঁলোকৰ ফটো এইবোৰ হৈছে বিচনী আৰু এইটো এটা ধুনীয়া ৱাল হেংগিং বিচনীকেইখন পাতিৰ নিচিনা বেতৰ নিচিনা বুলিয়ে ক'ম নে সৰু দয়া পাতিৰ নিচিনা বুলিয়ে ক'ম নে আমাৰ তাত এই বস্তুটো সহজলভ্য কিন্তু ইয়াত কিহৰ পৰা বনাইছে সেইটো মই অনুমান কৰিব নোৱাৰিলোঁ দেই আৰু পাতিৰ নিচিনা এই বিচনীকেইখনৰ যে খুব ধুনীয়া বা বলিব বতাহ পাব সেয়া মই ভালকৈ অনুমান কৰিব পাৰিলোঁ আৰু ৰজা দিনততো মানুহবিলাক আৰু ওখ ডাঙৰ আছিলে তেতিয়া চাগে এনেকুৱা ধৰণৰ পাতিবোৰে ব্যৱহাৰ কৰিছিলে এইবিলাক মহিলাসকলৰ খুব মৰমৰ আপুৰুগীয়া বস্তু বিউটি বক্স টাইপৰ আৰু এইবোৰ কিছুমান ধুনীয়াকৈ সজাই ৰাখিব পৰা হেংগিং হয় এয়া চাওক তেওঁলোকৰ যথেষ্ট হাতৰ কামো সুন্দৰ বুলিয়ে ক'ব লাগিব এই বস্তুবিলাক চাই সেয়া অনুমান কৰিব পাৰিছোঁ এয়া উট চুট কিবাকিবি বনাই থোৱা আছিলে উট হওক পুতলা এইবিলাক ৰথ এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে ডেক'ৰেটিং পিচ হিচাপে ৰাখিছিলে তেতিয়া অনুমান কৰিব পাৰিছিলোঁ তেওঁলোকৰ হাতৰ কাম খুব সুন্দৰ হ'ব বুলি এইটো হৈছে আইৰণ প্ৰেছ কৰিব পৰা আৰু এইবিলাক চন্দুক বুলি ক'ব লাগিব অসমীয়াত ক'লে কিন্তু বাকচ টাইপৰ হয় য'ত মানুহবিলাকে নিজৰ বস্তুবিলাক ৰাখিছিলে আপুৰুগীয়া বস্তুবোৰ এইটো বাঁহৰ নিচিনা কিবা কাঠিৰে বনোৱা এটা চন্দুক হয় এয়া চাওক এইটো তেনেকৈ ঘূৰাব পৰা কি হয় সেইটো মই নাজানো দেই এইটো বাট থকা কিবা ধুব পৰা চফা কৰি ধুব পৰা এটা বাচন আৰু এইবিলাক আমাৰ ঘৰত থকা কিবা ফুটা থকা খৰাহীৰ নিচিনা কিন্তু এইবিলাকৰ হেৰিটো অলপ বেলেগ আৰু চালনীখন দেখিছেনে কেনেকুৱা ধৰণৰ ঘন চাওক এইবোৰ আটা চলা চালনীহে হয় যেন এনেকুৱা লাগিলে মোৰ এইবিলাক এইফালে এইটো এটা মাটিৰ এইটো অকণমান উৰাল টাইপৰ হয় মাটিৰ বাচন কিবা এইটো এটা এয়া চাওক তুলসীৰ ভেটিৰ নিচিনা একদম ডাঙৰ কি হয় এইটো নাজানিলোঁ আৰু এইকেইটা বহুত দ কিবা কলহৰ নিচিনা আৰু এই হোৱাইট কালাৰ এইবোৰ চব মাটিৰ হয় মানে মাটিৰ নিচিনা লাগিছিলে কিহৰ হয় সেইটো মই পাৰফেক্টলি ক'ব নোৱাৰিছোঁ আৰু এইফালে এগৰাকী মহিলাই যঁতৰত সূতা কাটি আছে এয়া যঁতৰটো দেখিছেনে আমাৰ যঁতৰৰ তুলনাত সম্পূৰ্ণ পৃথক বেলেগ এইবিলাক হৈছে কপাহ আমাৰ যেনেকৈ মুগা লেটা ব্যৱহাৰ কৰা হয় কেতিয়াবা কিছু সাজ পোছাকত সেয়া ইয়াত বেলেগ ব্যৱহাৰ কৰিছে এয়া মই কপাহে পালোঁ এইকেইটা উৰাল আৰু মহিলাগৰাকীয়ে ইমান ধুনীয়াকৈ দেখিছেনে সূতা কাটি আছে আৰু কি উখল এয়া এনেকৈ খুন্দিবলৈ লাঠি এডালো আছে তাৰ
তাৰপিছতে এইবোৰ তেনেকুৱাই বস্তু আছে আৰু এয়া আৰু ইয়াৰ ওপৰে ওপৰে এনেকুৱা ধৰণৰ কিছুমান পাত্ৰ ৰাখি থৈছে এইখন এখন পেইণ্টিং হয় খুব ধুনীয়াকৈ কৰি ৰাখিছে এইটো পিতলৰ বুলিয়ে কৈছোঁ আৰু দেই পিতলৰ মটকা ইহঁতৰ মটকাবিলাক মানে কঁকালত নিব পৰা এটা ভাজত বনোৱা আছে অনুমান কৰিব পাৰিছেনে আৰু ইয়াৰ কেইখনমান ফটো দেখুৱাই দিছোঁ এইটো এলুমিনিয়ামৰ নিচিনা লাগিছিলে তাৰটো কিবা বনোৱা আছিলে এইটো পানীৰ ঘড়ী বুলি কৈছে পানী কি ঘড়ী ইয়াত যে পানীখিনি সঁচাকৈ আছিলে মই একদম ট্ৰাই কৰি চাইছোঁ আৰু এইবিলাক চব ষ্টিলৰ কি পিতলৰ বুলি ক'ব লাগিব পিতলৰ নিচিনা অনুমান হৈছিলে মোৰ চুই পেলাই আৰু এইবোৰ টিনৰ চাগে মই ইমান ধাতুৰ ওপৰত জ্ঞান নাই পানী কি টেংকি এইটো আছিলে পানীৰ টেংকি পানী ভৰাই ৰখা আৰু বস্তুবিলাক মানে একদম অচিনাকি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ বস্তুবোৰ দেখিছোঁ আৰু দেখি মই আচৰিত হৈছোঁ ইয়াৰ আগতে মই কেতিয়াও মিউজিয়ামত যোৱা নাই আৰু পানীৰ টেংকিটো ভালকৈ অকণমান দেখাই দিলোঁ দেই আপোনালোকক এইবিলাক দেখিছেনে পানীৰ টেংকিৰ ওচৰত কিমান মটকা ৰাখিছে কলহ আমি মাটিৰ কলহ দেখিছোঁ আমাৰ ঠাইত এইবিলাক পিতলৰ কলহ পিতল ইণ্টাৰেষ্টিং মই চাবৰ কাৰণে একদম এক্সাইটেড আপোনালোকক দেখাবৰ কাৰণে আৰু বেছি এক্সাইটেড এইখন হৈছে এখন ৰথ প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ ৰথ নিজৰ চকুৰে দেখি পাইছোঁ চুই চাইছোঁ বিৰাটেই বেছি ষ্ট্ৰংকৈ বনোৱা হয় একদম মানে কি ক'ম আৰু যথেষ্ট গধুৰ হয় এখন মই টানি পিনে চাইছিলোঁ অলপ দাঙি চাইছিলোঁ এনেকুৱা ধৰণৰ ৰথৰ আৰ্হিটো দেখি পেলাই মই একদম অবাক হৈ গৈছোঁ অনুমান হৈছিলে এইখন ৰথ যেন উত্তৰ কাৰণ ইমান বেছি হেভি ৰথ উটে টানিব লাগিব তেতিয়াহে যাব হয়তো ঘোঁৰাৰো হ'ব পাৰে ইয়াৰ কামবোৰ কিন্তু খুব খাটনি কৰিছে খুব ধুনীয়াকৈ বনাইছে এইটো কিবা গছৰ ঠাল ঠেঙুলিৰ পৰা বনোৱা যেন অনুমান হৈছিলে বহুত যে পুৰণি হ'ব সেয়া মোৰ একেবাৰে অনুমান হৈছিলে আৰু এনেকুৱা ধৰণে সজোৱা হয় যিসকলে দেখা নাই তেওঁলোকে অকণমান অনুমান কৰক আইডিয়া কৰক কেনেকুৱা ধৰণৰনো হ'ব পাৰে আৰু আকৌ আহিলোঁ এইফালে এইবোৰ হুক্কা হয় ইয়াৰ মানুহবিলাকে যে হুক্কাত চখ আছে এইবোৰ দেখি পেলাই মই অনুমান কৰিব পাৰিছোঁ হুক্কা আকৌ খোৱাৰ কেইবাটাও আহিলা মানে দেখিবলৈ পাইছোঁ আহিলা বুলিয়ে ক'ম নে কি বুলি ক'ব লাগে একচুৱেলি মই নাজানো এইবিলাক হুক্কা খোৱা পাত্ৰ দেখিছেনে বাৰু ইমান দীঘল দীঘল নলিকা সৰু ডাঙৰ ঢেৰ নলিকা দেখিলোঁ আৰু এইফালে এইবোৰ লোটা নিচিনা দেখি পালোঁ দেই আৰু কি কয় হুক্কা খোৱা বস্তুবোৰ মানে বহুত বেলেগ ধৰণৰ ইয়াৰ আৰু ইয়াত দুজন বৃদ্ধাই হুক্কা খাই থকা এটা দৃশ্য এইবোৰ বিচনা এনেকুৱা ধৰণৰে থাকে আগৰ দিনৰ বিচনা আছিলে এইবোৰ তেওঁলোকক কাঠৰ আমাৰ নিচিনা কাঠৰ বিচনা নহয় এনেকুৱা ধৰণৰ বিচনাবোৰ বেছি পচন্দ কৰে এয়া দেখিছেনে বাৰু এইটো এটা মটকা মানে পিতলৰ চাগে তেনেকুৱাই অনুমান হয় একচুৱেলি মোৰ চুই চালে পিতলৰ বা তামৰ এনেকুৱা লাগে মানে বজাই চালে এইবোৰ মটকা তেওঁলোকে মূৰত নিছিলে কিছুমান কঁকালত কিছুমান মূৰত নিবৰ কাৰণে বনোৱা মটকা হয় আৰু এইফালে বিভিন্ন ধৰণৰ ফটোবোৰ হয় আৰু ফটোবিলাকত ভাল ভাল মুহূৰ্তৰ কিছুমানৰ ফটোবোৰ আছে এই হাৰিয়ানাৰ এইবোৰ বনাইছে তেওঁলোকে ৱাল পেইণ্টিং ইয়াতে কিবা কিবি লিখা আছে আৰু মই হিন্দীত খুব ভাল সেইকাৰণে পঢ়িবই পাৰিলোঁ আৰু এইফালে গৰুৰ লগত কিবা ফটো মাৰি থৈছে বিভিন্ন সময়ৰ সুন্দৰ সুন্দৰ ফটো নিদৰ্শন কিছুমান তেওঁলোকে দাঙি ধৰিছে আৰু এইফালে এইটো কি হয় নাজানো কিন্তু চুই চাইছোঁ আৰু অনুমান কৰিব পাৰিছোঁ এনেকুৱা হ'ব পাৰে নেকি আৰু এইবিলাক কিছুমান বস্তু এনেকৈয়ে সজাই ৰাখিছে তেওঁলোকে এইবিলাক পাঘুৰি আৰু এইফালে আমি খেতিৰ ছেকশ্যনবোৰ দেখিবলৈ পাম এতিয়া খেতিৰ কাৰণে যিবিলাক বস্তু ব্যৱহাৰ কৰিছে সেইবিলাক দেখিবলৈ পাম এইবোৰ গৰু ইয়াতে তেওঁলোকে খুব ডাঙৰ ডাঙৰ বলদ গৰু যিবিলাকক
আমাৰ ইয়াত নন্দী বুলি অনুমান কৰোঁ তেনেকুৱা ধৰণৰ গৰুবোৰ ঘোঁৰা আৰু উটেৰে খেতি কৰা মই তেওঁলোকক দেখিবলৈ পাইছোঁ ফটোবিলাকত। আপোনালোকে ভাবক কিমান বেছি তেওঁলোক শক্তিশালী হ'লে ইমান বেছি ডাঙৰ নন্দী হওক ঘোঁৰা কিমান বেছি ফাষ্ট এটা বস্তু জন্তু হয় উটৰ লগত কাম কৰিব পাৰে। তেওঁলোক বহুত বেছি হেল্ডি হ'লে তেনেকুৱা ধৰণৰ ৱাইল্ড এনিমেলৰ সৈতে খেতি কৰিব পাৰিব। গতিকে ইয়াৰ মানুহবোৰ যে কিমান বেছি ষ্ট্ৰং এণ্ড পাৱাৰফুল হ'ব সেয়া চাগে আপোনালোকৰ তাতে অনুমান হৈছে। এয়া খেতিৰ সামগ্ৰীবিলাক আপোনালোকক দেখুৱালোঁ অকণমান। খেতিৰ সামগ্ৰীবোৰ চাই আছোঁ এতিয়া, আৰু ইমান বেছি খেতিৰ সামগ্ৰী আমাৰ যেনেকৈ নাঙলৰ কিছুমান হয়তো ভাগ থাকিব পাৰে গোটেই অসমৰ বিভিন্ন প্ৰান্তত, ঠিক তেনেকৈ ইয়াতো নাঙল ধৰক আমাৰ যেনেকৈ অকল গৰু বা ম'হৰ জৰিয়তে খেতি কৰা হয়, জীৱ জন্তুৰ জৰিয়তে যেতিয়া আমি খেতি কৰোঁ, কিন্তু ইয়াতে আকৌ গৰু আৰু উটৰ জৰিয়তেও খেতি কৰে। আপোনালোকে দেখিলে ভিডিঅ'টোত আগতে সেইবিলাক খেতিৰ সামগ্ৰীবিলাক যথেষ্ট বেলেগ আচৰিত ধৰণৰ মোৰ কাৰণে। এইবোৰ চাওক যুঁৱলি বুলি যে অসমীয়াত কয়, সেই যুঁৱলিবোৰৰ ভাগ, আৰু এইফালে দা কোঠা এইবোৰ একদম মানে নিমিলে আমাৰ লগত। একেবাৰে অকণমানহে আইডিয়া কৰিব পাৰি যে এয়া দা বা কোঠা হ'ব পাৰে। আৰু এই খেতিৰ সঁজুলিবিলাক ঠাই ভেদে হয়তো বেলেগ বেলেগ হয়, সেইকাৰণে ঠাই ভেদে খেতি ভেদে বেলেগ বেলেগ হয়, সেইকাৰণে চাগে ইয়াৰ এইটো বেলেগ। ইয়াৰ নাঙল হয়, নাঙলটো অলপ বেলেগ ধৰণৰ। ইয়াৰ মাটিবিলাক খুব টান থাকে, বৰষুণ কম হয় সেইকাৰণে টান থাকে, সেইকাৰণে ইয়াৰ নাঙলবোৰ বেছি জোঙা হয়। আৰু আমাৰ নাঙলবোৰ এইটো অলপ বেলেগ নহয় জানো ভালটো। আৰু এইবোৰ জবকা যুঁৱলি এনেকুৱা ধৰণৰ বস্তু হয় যিবিলাক খেতিৰ সময়ত ব্যৱহাৰ কৰা হয়। এইবিলাক জবকাৰ নিচিনা বস্তু যিবোৰ হাবিবোৰ আঁতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই কথাবোৰ অনুমান কৰিব পাৰিছিলোঁ ইয়াৰ কাষতে থকা ফটোবোৰ চাই চাই। ইয়াৰ প্ৰত্যেকটো বস্তুৱেই এয়া দেখিছেনে বাৰু, প্ৰত্যেকটো বস্তুৱে কিয় ব্যৱহাৰ কৰা হয় তাৰ এখন এখন ছবি ইয়াত দাঙি ধৰিছে যাতে টুৰিষ্টবিলাকৰ চাবলৈ সুবিধা হয়। হাৰিয়ানাখনৰ ইয়াৰ এটা দৃশ্য দেখাই দিছে মেপত। আৰু এতিয়া চাম আমি ইয়াতে কিছুমান বাদ্যযন্ত্ৰ যিবিলাক হাৰিয়ানাৰ মানুহবিলাকে সংগীত বা নৃত্য কৰিবৰ সময়ত ব্যৱহাৰ কৰিছিলে। এয়া চাওক, এইবোৰ মই চুই চাইছোঁ, আপোনালোকে স্ক্ৰীণতে চাওক। আৰু ভিডিঅ'টো যদি চাই ভাল লাগি আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈও যাতে আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব পাৰে আৰু চাই থাকিব পাৰে। এইবিলাক বেয়া হৈ গৈছে, তথাপিও মিউজিয়ামত ৰাখি দিছে যাতে মানুহবিলাকে চাই ভাল পায়। এইবোৰ আমি নামঘৰত বজোৱাৰ দৰে দবা, কিন্তু এইবিলাক বেয়া হয়, এনেই দেখুৱাবৰ কাৰণে ৰাখিছে, নবজে আৰু এখন এখন তেনেকৈ। এয়া কি বুলি কয় একচুৱেলি মই নাজানো, আৰু লিখা আছিলে সেইবিলাকো ভিডিঅ' কৰা নহ'ল। হাৰমনিয়ামখনো বেয়া হৈ আছিলে। এইটো দবা চুনিয়ে 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 ঢোলকবোৰ বাচি চুনিয়ে তেনেকৈ বজাই দিয়ে যে চৌতা ভীমত, ঠিক তেনেকুৱা ধৰণৰ মানে একদম ধাম ধাম ধামকৈ বজে। ভিডিঅ'বিলাকত আগতে দেখিছিলোঁ মানে চিৰিয়েলবোৰত। আৰু সেয়াই আৰু আজিৰ এই পাৰ্টটোত আপোনালোকক ইমানখিনিয়ে দেখুৱাইছোঁ। থাৰ্ড পাৰ্টটো আহি আছে, সেইটো আটাইতকৈ বেছি ইণ্টাৰেষ্টিং হয়। এই ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ইয়াৰ আগৰ ভিডিঅ'টো চাব আপোনালোকে, হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিলৈ যোৱা ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে চালে তাৰ কাৰণে থেংক ইউ ছ' মাছ। নহ'লে আজি আপোনালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে নোচোৱাকৈ নাথাকিব। বাই বাই।